हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाक आपलोक चाइছে आरजेड के টিউটোরিয়াল यूट्यूब चैनल। হয় ফ্রেন্ড, আজি 19 জন আৰু সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাওয়া হওক। প্ৰথম খবৰটো হৈছে অযোধ্যাত গুলিবিদ্ধ হৈ মৃত্যু এছএছএফ জোৱানৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন জোৱান গুলিবিদ্ধ হৈ মৃত্যু। বুধবাৰে পুৱা প্ৰায় 5:25 বজাত সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন আম্বেদকাৰ নগৰৰ 25 বছৰীয়া শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি মৃত জোৱানজনৰ সতীৰ্থসকলে পুৱা সেই স্থানত গুলিৰ শব্দ শুনে। লগে লগে উক্ত স্থানত উপস্থিত হৈ গুলিবিদ্ধ জোৱানজনক তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখে। আহতক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আনহাতে এই ঘটনাৰ পাছতে মন্দিৰ এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত IGSSFৰ লগতে ফৰেনচিক দল উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাৰ পিছৰ খবৰটি হৈছে মণিপুৰত ভোজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ জব্দ। চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত। নিৰাপত্তা বাহিনীৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলা সংলগ্ন খুজাইৰক টুৰেল এলেকাত অভিযান চলাই আৰক্ষীয়ে মৰণাস্ত্ৰখিনি জব্দ কৰে। অভিযানকালত মেগাজিনৰ সৈতে এটা SLR, এটা বল্ট একশ্যন ৰাইফল, 9mm পিষ্টলৰ এটা খালী মেগাজিন, 5টা AC-36 হেণ্ড গ্ৰেনেড, এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, 303 ৰাইফলৰ 13টা কাৰ্টিজ, 5টা টিউব লঞ্চাৰ গ্ৰেনেডৰ 4টা আৰ্মিং ৰিংসহ বিভিন্ন বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়। তাৰ পিছৰ খবৰটি হৈছে বেংক একাউণ্টত 20,000 কোটি টকা। বাৰাণসীৰ পৰা কৃষকক প্ৰধানমন্ত্ৰীৰ উপহাৰ। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মঙলবাৰে প্ৰথমবাৰৰ বাবে বাৰাণসীত ভ্ৰমণ কৰে নৰেন্দ্ৰ মোদীয়ে। তাৰ পৰাই তেওঁ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সপ্তদশ কিস্তিৰ বাবে ধন মুকলি কৰে। 9.3 কোটি কৃষকৰ একাউণ্টত 20,000 কোটি টকা ধনৰাশি প্ৰদান কৰা হয়। উল্লেখ্য যে বাৰাণসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। জয়ী হোৱাৰ পাছত তেওঁ নিজৰ সংসদীয় সমষ্টিৰ পৰা কৃষকৰ বাবে PM কিষাণৰ কিস্তি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনত কৃষকসকলক প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাৰ আৰ্থিক সাহায্য দিয়া হয়। ইয়াৰ পূৰ্বে এই প্ৰকল্প 16 সংখ্যক কিস্তি যোৱা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হৈছিল। তাৰ পাছত আৰম্ভ হ'ল লোকসভা নিৰ্বাচন। শেষ হোৱাৰ পিছতে সপ্তদশ কিস্তিৰ ধন পৰিশোধ কৰা হয়। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে প্ৰথমে কিষাণ সন্মান নিধি আঁচনিৰ সৈতে জড়িত ফাইলত স্বাক্ষৰ কৰে। 10 জুনত এই ফাইলত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰীয়ে। এসপ্তাহৰ ভিতৰতে বাৰাণসীৰ পৰা টকাখিনি কৃষকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয়। তাৰ পিছৰ খবৰটি হৈছে তৃতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে ভংগ হ'ব পাৰে মোদীৰ চৰকাৰ। ৰাহুল গান্ধীৰ পূৰ্বানুমানত অস্বস্তিত বিজেপি। ৰাহুল গান্ধীৰ এক সাক্ষাৎকাৰে জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত, লগতে কঁপনি তুলিছে সাহসীয় বিজেপিৰ অন্তৰ্ভাগত। উল্লেখ্য যে নিৰ্বাচন ফলাফল ঘোষণাৰ পাছতে ৰাহুল গান্ধীয়ে এক সংবাদপত্ৰত সাক্ষাৎকাৰ দিয়ে। উক্ত সাক্ষাৎকাৰক ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়খন চৰকাৰখন চলি থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লাগিব বুলি ভৱিষ্যতবাণী কৰে। ভাৰতীয় ৰাজনৈতিক পৰিৱেশত ৰাজনৈতিক কৌশলৰ পৰিৱৰ্তন হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব বুলি দাবী কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। 2014 চনত মোদীয়ে ক্ষমতা দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ফাইনেন্সিয়েল টাইমছক দিয়া প্ৰথম সাক্ষাৎকাৰত গান্ধীয়ে কয়, ভাৰতীয় ৰাজনীতিত পৰিৱৰ্তন ঘটিছে। যোৱা সপ্তাহত মোদীয়ে শপত গ্ৰহণ কৰি জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। কিন্তু ভাৰতীয় ৰাজনৈতিক বিশ্লেষকসকলে তেওঁৰ মিত্ৰজোঁটৰ স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনকি মোদীৰ তৃতীয়খন চৰকাৰ যোৱা এটা দশকৰ ভিতৰত আটাইতকৈ দুৰ্বল চৰকাৰ হ'ব বুলিও কোৱা হৈছে। কাৰণ বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিবলৈ সৰু সৰু মিত্ৰ দলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী NDA মিত্ৰজোঁটে পূৰ্বানুমানতকৈ বহু ভাল প্ৰদৰ্শন কৰে। ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদীৰ শিবিৰৰ ভিতৰত বৃহৎ অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু তেওঁৰ শিবিৰত আমাৰ সৈতে যোগাযোগত থকা লোক আছে।
বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত ঘৃণাৰ বীজ সিঁচি দিছিল আৰু তাক লৈ বিজেপিৰ সহযোগী দলসমূহে সন্তুষ্ট নহয়। দেশৰ জনতাৰ দৰেই অনেক ৰাজনৈতিক দলেই বিভেদ আৰু ঘৃণাৰ ৰাজনীতি পছন্দ নকৰে। দেশৰ জনতায়ো বিজেপিৰ বিভেদকামী আৰু ঘৃণাৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছে। সেয়া নিৰ্বাচনী ফলাফলতে প্ৰকট হৈছে বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। সেয়ে বিজেপিৰ মিত্ৰ দলসমূহক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বৰ্তাই ৰখাটো কঠিন হ'ব বুলি ভৱিষ্যতবাণী কৰিছে ৰাহুল গান্ধীয়ে। অৱশ্য ৰাহুল গান্ধীৰ এই ভৱিষ্যতবাণী কিমান শুদ্ধ হয় সেয়া পৰৱৰ্তী সময়তহে হ'ব স্পষ্ট। তো আজি সন্ধিয়াৰ খবৰ এইখিনি। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।